নমস্কাৰ। আমি আজি কোঅৰ্ডিনেট ক্লজৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি ক্লজৰ বিষয়ে বহুত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ কোঅৰ্ডিনেটৰ ক্লজ। মানে কোঅৰ্ডিনেট ক্লজ মানে হ'ল মানে নিজৰ বক্তব্য সম্পূৰ্ণৰূপে প্ৰকাশ কৰে ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়। ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়। ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় অৰ্থাৎ মানে দুইটা বাক্য ইণ্ডিপেণ্ডেণ্ট আমাৰ অসমীয়াত কোৱা হয় স্বাধীন। মানে বাক্য দুটাই সম্পূৰ্ণভাৱে নিজে নিজৰ মানে অৰ্থ প্ৰকাশ কৰা দেখা যায়। এতিয়া এই কোঅৰ্ডিনেট বাক্য বা আমাৰ অসমীয়াত কোৱা হয় সমপৰ্যায়ৰ বাক্যাংশ এটা গঠন হ'বলৈ হ'লে মানে কোঅৰ্ডিনেটিং কনজাংচন ব্যৱহাৰ কৰা হয়। মানে কোঅৰ্ডিনেটিং কনজাংচন ব্যৱহাৰ কৰা হয়। এতিয়া মোৰ মানে ঘৰটো বেয়া ধৰণে আহিছে, সেইবাবে মই খিৰিকীখন বন্ধ কৰি দিব লগা হৈছে। মানে এতিয়া কোঅৰ্ডিনেটিং মানে কনজাংচননো কোনবোৰ? আমি কোঅৰ্ডিনেটিং কনজাংচন হ'বৰ হ'ল এণ্ড বাট ফৰ চ এটচেট্ৰা। এই এণ্ড বাট ফৰ চ এইবোৰ কোঅৰ্ডিনেটিং কনজাংচন আৰু কোঅৰ্ডিনেট ক্লজ গঠন কৰিবলৈ হ'লে এই মানে কনজাংচনবোৰৰ ওপৰত নিৰ্ভৰ কৰা হয় বা ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। মানে উদাহৰণস্বৰূপে ৰাজু ইজ এ ক্লেভাৰ বয় এণ্ড মিকু ইজ এ ক্লেভাৰ গাৰ্ল। এই বাক্যটো আমাৰ ৰাজু ইজ এ ক্লেভাৰ বয় এনটো আমি ব্যৱহাৰ কৰিছোঁ মিকু ইজ এ ক্লেভাৰ গাৰ্ল। মানে ৰাজু ইজ এ ক্লেভাৰ বয় বাক্যটো বা মিকু ইজ এ ক্লেভাৰ গাৰ্ল বাক্যটো সম্পূৰ্ণৰূপে মানে স্বাধীন ইণ্ডিপেণ্ডেণ্ট, যদিও ইয়াক এনটোৰে আমি সংযোগ কৰিছোঁ, মানে কোঅৰ্ডিনেট ক্লজ এটা গঠন কৰিছোঁ। আন এটা উদাহৰণ আমি এনেধৰণে দিব পাৰোঁ। এ বাছ goes fast but a train goes মানে faster। ইয়াতে বাট কনজাংচন কনজাংচনটো ব্যৱহাৰ কৰিছোঁ, কোঅৰ্ডিনেটিং কনজাংচন। এই ধৰণৰ বাক্য নাইবা আমি আন এটা কোঅৰ্ডিনেটিং কনজাংচন ব্যৱহাৰ আমি কৰি দেখুৱাব পাৰোঁ। এনেধৰণৰ
Shall we go? Shall we go? ও মানে আহ, or or will they come come ঠিক এনেধৰণৰ shall we go or will they come দুটা বাক্যই মানে ইণ্ডিপেণ্ডেণ্ট বা স্বাধীন ঠিক এনেধৰণৰ যিবিলাক আমাৰ ক্লজ আছে এই ক্লজ বিলাককে আমাৰ কোঅৰ্ডিনেটিভ ক্লজ বুলি কোৱা হয় মানে দুটা মানে বাক্যই স্বাধীন কিন্তু এটা কোঅৰ্ডিনেটিভ কনজাংচনেৰে ইয়াক সংযোগ কৰা হয় প্ৰতিভা এডুকেশ্যন মেটা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব